আমি ধন্যবাদ জনাইছো লগতে তেখেতক আমাৰ মাজত ঐতিহাসিক এটা ক্ষণ দক্ষিণ কামৰূপত আটাইতকৈ উল্লেখযোগ্য শিক্ষা প্ৰতিষ্ঠান ছয়গাঁও হাই ছেকেণ্ডেৰী স্কুল আজি পবিত্ৰ সময়ৰ পৰা মডেল হাই ছেকেণ্ডেৰী MLA মডেল হাই ছেকেণ্ডেৰী স্কুল হিচাপে চিহ্নিত হ'ব। অসম চৰকাৰৰ দ্বাৰা MLA মডেল স্কুল হিচাপে আমি স্বীকৃতি পোৱাৰ পিছত এইখনক আমি স্থান দিছিলোঁ আৰু যোৱা কেইটামান দিন আগত আমি এইখনৰ শুভাৰম্ভ কৰিছিলোঁ আৰু আজি পবিত্ৰ আধাৰশিলা আমি সমাপন কৰিলোঁ। আমাৰ সকলোৱে গভৰ্ণিং বডি, আমাৰ অধ্যক্ষ, আমাৰ PWD বিল্ডিং ডিভিজনৰ বিষয়ববীয়া, ছাত্ৰ ছাত্ৰী, অভিভাৱক সকলোকে লৈ আৰু আপোনালোকে জানি সুখী হ'ব প্ৰায় অলপ কম 6,90,00,000 10 লাখ কম 7 কোটি টকা ইয়াত ব্যয় কৰা হ'ব। 18 মাহৰ ভিতৰত এইটো সম্পন্ন হ'ব। ভালেকেইটা ফ্ৰণ্ট ছাইড, বেক ছাইড খুব সুন্দৰকৈ ইয়াৰ পৰিকাঠামোটো তৈয়াৰ কৰা হৈছে। আমাৰ সমগ্ৰ অসমত একেটা প্ৰকল্পই সমানে হ'ব আৰু ইয়াত যিটো প্ৰকল্প গঢ়ি উঠিব 18 মাহৰ ভিতৰত অত্যন্ত সুন্দৰ হ'ব আৰু ইয়াত ছাত্ৰ ছাত্ৰী, আমাৰ শিক্ষাগুৰুসকলৰ কাৰণে বিভিন্ন সকলো দিশ ইয়াত চালি জাৰি চোৱা হৈছে। কোনো দিশ যাতে বাকী থাকি নাযায়, শৈক্ষিক দিশতো আৰু সকলো দিশ ইয়াত সামৰি লোৱা হৈছে আৰু সম্পূৰ্ণ সন্মুখৰ পুৰণা বিল্ডিংটো এইটো উঠাই দিয়া হ'ব, কাৰণ এইটো বহু বছৰৰ হয়, বহু বছৰ মানে আৰু বহু বছৰ। যি কি নহওক এটা পবিত্ৰ সময় আৰু এই সময়ৰ সাক্ষী আজি ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়াৰ আপোনালোকো হৈ আছে, আমাৰ ছাত্ৰ ছাত্ৰীসকলে হৈ আছে। আপোনালোকে আশীৰ্বাদ কৰিব খুব সুন্দৰকৈ, সোনকালে যাতে কামখিনি আমি সমাপন কৰিব পাৰোঁ। ছয়গাঁও, বৃহত্তৰ ছয়গাঁৱৰ দক্ষিণ কামৰূপত আজি এই মডেল স্কুলৰ যি শুভাৰম্ভ হ'ল, ই এটা নতুন চানেকি এই বিদ্যালয়খনে পাব আৰু এইখন স্কুলে যোৱা সময়ত বহু মাতৃ সন্তানক অসম ভূমিত যথেষ্ট উজ্জ্বল কৰি গঢ়ি তুলিছে আৰু মই ভাবোঁ অহা সময়ত এই মডেল সুন্দৰ পৰিকাঠামোৰ এই মডেল স্কুলটো সম্পূৰ্ণ হ'লে এটা জাকত জিলিকা হ'ব আৰু ইয়াৰ শৈক্ষিক বাতাবৰণো এই বৃহত্তৰ অঞ্চলৰ কাৰণে সুন্দৰকৈ গঢ়ি তুলিব। আপোনালোকৰ সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ।